হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেললৈ। আজি আপোনালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন লৈ আহিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে, কাৰ ৰাজত্বকালত শিৱদৌল নিৰ্মাণ কৰা হৈছিল? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডিটো, শিৱসিংহৰ দিনত শিৱদৌলটো নিৰ্মাণ কৰা হৈছিল। বন্ধুসকল, শিৱদৌলটো নিৰ্মাণ কৰা হৈছিল শিৱসিংহৰ দিনত। নেক্সট কুৱেশ্যনটো হৈছে, ক্ষমতা প্ৰয়োগ কৰি অসম লোকসেৱা আয়োগৰ নিয়মাৱলী জাৰি কৰা হয়, কেতিয়া জাৰি কৰা হৈছিল? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বিটো, 1950। বন্ধুসকল, 1950 চনত ক্ষমতা প্ৰয়োগ কৰি অসম লোকসেৱা আয়োগৰ নিয়মাৱলী জাৰি কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে, অসমৰ প্ৰথমখন ষ্টেডিয়াম কেতিয়া নিৰ্মাণ কৰা হৈছিল? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এটো, যোৰহাট। বন্ধুসকল, অসমৰ প্ৰথমখন ষ্টেডিয়াম যোৰহাটত নিৰ্মাণ কৰা হৈছিল। বন্ধুসকল, অসমৰ প্ৰথমখন ষ্টেডিয়াম যোৰহাটত নিৰ্মাণ কৰা হয়। বহুত ইম্পৰ্টেণ্ট হয় কুৱেশ্যন কেইটা, ভালদৰে চাই ল'ব। নেক্সট কুৱেশ্যনটো হৈছে, চৌদিয়া খোৱা গোহাঁই কোন আছিল? অপশ্যন দিয়া আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডিটো, নৌসেনাৰ অধিনায়ক আছিল। বন্ধুসকল, নৌসেনাৰ অধিনায়ক আছিল চৌদিয়া খোৱা গোহাঁই। নেক্সট কুৱেশ্যনটো হৈছে, প্ৰাচ্য শাসনাৱলীৰ সম্পাদনা কোনে কৰিছিল? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এটো, ডক্টৰ মহেশ্বৰ নেওগ। বন্ধুসকল, ডক্টৰ মহেশ্বৰ নেওগে প্ৰাচ্য শাসনাৱলীৰ সম্পাদনা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে, কোন ৰজাক ভগা ৰজা নামেৰে জনা যায়? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চিটো, চুৰামফা। বন্ধুসকল, চুৰামফা ৰজাক ভগা ৰজা নামেৰে জনা যায়। ভগা ৰজা নামেৰে চুৰামফাক জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে, স্বাধীনতাৰ সংগ্ৰামৰ সময়ত মৃত্যু বাহিনী গঠন হৈছিল? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বিটো, পুষ্পলতা দাস। বন্ধুসকল, স্বাধীনতা সংগ্ৰামৰ সময়ত মৃত্যু বাহিনী গঠন হৈছিল পুষ্পলতা দাসে। নেক্সট কুৱেশ্যনটো হৈছে, ৰংঘৰ কাৰ ৰাজত্বকালত পুনৰ নিৰ্মাণ কৰা হৈছিল? অপশ্যন দিয়া আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চিটো, প্ৰমত্ত সিংহ। বন্ধুসকল, প্ৰমত্ত সিংহৰ দিনত ৰংঘৰটো নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে, অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন কৰা হৈছিল? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বিটো, 1921। বন্ধুসকল, 1921 চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে, অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ লেখক কোন? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চিটো, দেৱেন্দ্ৰনাথ বেজবৰুৱা। বন্ধুসকল, দেৱেন্দ্ৰনাথ বেজবৰুৱা হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ লেখক হ'ল দেৱেন্দ্ৰনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যনটো হৈছে, অসমীয়া ছবি শকুন্তলা কোনে পৰিচালনা কৰিছিল? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বিটো, ডক্টৰ ভূপেন হাজৰিকা। বন্ধুসকল, ডক্টৰ ভূপেন হাজৰিকাই অসমীয়া ছবি শকুন্তলাখন পৰিচালনা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে, হিন্দু উপাধি স্বৰ্গনাৰায়ণ গ্ৰহণ কৰা প্ৰথমজন আহোম ৰজা কোন আছিল? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডিটো, চুহুংমুং। বন্ধুসকল, হিন্দু উপাধি স্বৰ্গনাৰায়ণ গ্ৰহণ কৰা প্ৰথমজন আহোম ৰজা আছিল চুহুংমুং। নেক্সট কুৱেশ্যনটো হৈছে, 1828 চনত অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চিটো, গমধৰ কোঁৱৰ। গমধৰ কোঁৱৰে 1828 চনত অসমত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথমতে বিদ্ৰোহৰ নেতৃত্ব দিছিল। নেক্সট কুৱেশ্যনটো হৈছে, ধোদৰ আলি কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হয়? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বিটো, গদাধৰ সিংহৰ দিনত। বন্ধুসকল, ধোদৰ আলিটো গদাধৰ সিংহৰ দিনত নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে,
তলৰ কোনজন ৰজাৰ ৰাজত্বকালত জয়সাগৰ পুখুৰী খনন কৰা হৈছিল? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এটো ৰুদ্ৰসিংহৰ ৰাজত্বকালত জয়সাগৰ পুখুৰী নিৰ্মাণ কৰা হৈছিল। বন্ধুসকল, জয়সাগৰ পুখুৰীখন খনন কৰা হৈছিল ৰুদ্ৰসিংহৰ ৰাজত্বকালত। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ পৰা বিচ্ছিন্ন হৈ 1947 চনত পূব পাকিস্তানক দিয়া জিলাখন কি আছিল? অপশ্যন দিয়া আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বিটো চিলেট। বন্ধুসকল, 1947 চনত অসমৰ পৰা বিচ্ছিন্ন পূব পাকিস্তানত চিলেট নামৰ ঠাইখন দিয়া হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ গৰম পানীৰ উৎসৰ এটা উৎস অৱস্থিত ক'ত অৱস্থিত? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এটো নামবৰ সংৰক্ষিত বনাঞ্চলত অৱস্থিত। বন্ধুসকল, অসমৰ গৰম পানীৰ উৎসৰ এটা উৎস নামবৰ সংৰক্ষিত বনাঞ্চলত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে কোনজন কোচ ৰজাৰ দিনত কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰা হয়? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চিটো কোচ ৰজা নৰনাৰায়ণৰ ৰাজত্বকালত কামাখ্যা মন্দিৰটো পুনৰ নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে কোনটো জাতীয় আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বিটো ভাৰত ত্যাগ আন্দোলনত। বন্ধুসকল, কনকলতা বৰুৱা শ্বহীদ হৈছিল ভাৰত ত্যাগ আন্দোলনত আৰু ভাৰত ত্যাগ আন্দোলন হৈছিল 1942। নেক্সট কুৱেশ্যনটো হৈছে পাটকাই বুম ৰেঞ্জ মাজৰ সীমা নিৰ্ধাৰণ কৰে। অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডিটো ভাৰত আৰু বাৰ্মাৰ মাজত পাটকাই বুম ৰেঞ্জৰ সীমা নিৰ্ধাৰণ কৰে ভাৰত আৰু বাৰ্মাৰ মাজত। নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনখন ঠাই তিনিটা অতি শ্ৰদ্ধাৰ তীৰ্থযাত্ৰাৰ সংগম হিন্দু মুছলমান আৰু বৌদ্ধ? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চিটো হাজ। বন্ধুসকল, হিন্দু মুছলমানৰ তীৰ্থযাত্ৰাৰ সংগম বুলি হাজক কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে চিয়াংগে লোহিত আৰু দিবাংগে যোগ দি তলৰ কোনখন নদী তৈয়াৰ কৰে? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডিটো ব্ৰহ্মপুত্ৰ নদী। বন্ধুসকল, চিয়াংগে লোহিত আৰু দিবাংগে নদী যোগ দি ব্ৰহ্মপুত্ৰ নদী উৎপন্ন হয়। নেক্সট কুৱেশ্যনটো হৈছে কোনখন অসম আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বিটো চৰাইদেউ। বন্ধুসকল, আহোম ৰাজ্যৰ প্ৰথমখন ৰাজধানী আছিল চৰাইদেউ। চৰাইদেউত ৰাজধানী পাতিছিল চুকাফাই 1253 খ্ৰীষ্টাব্দত। চুকাফাই 1253 খ্ৰীষ্টাব্দত আহোম ৰাজ্যৰ ৰাজধানী চৰাইদেউত পাতিছিল। নেক্সট কুৱেশ্যনটো হৈছে কোনখন জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিচালনা কৰা দ্বিতীয়খন ছবি আছিল? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বিটো ইন্দ্ৰমালতী। বন্ধুসকল, জ্যোতিপ্ৰসাদ আগৰৱালাই পৰিচালনা কৰা প্ৰথমখন ছবি আছিল জয়মতী আৰু দ্বিতীয়খন আছিল ইন্দ্ৰমালতী। নেক্সট কুৱেশ্যনটো হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা এটা বিশেষ প্ৰাণী প্ৰজাতিৰ বিশ্ব জনসংখ্যাৰ প্ৰায় 91% তলৰ কোনটো? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বিটো পিগমি হাঁহ। বন্ধুসকল, 91% পোৱা যায় পিগমি হাঁহটো। নেক্সট কুৱেশ্যনটো হৈছে বিশ্বৰ মুঠ মুগা অৰ্থাৎ সোণালী ৰেচমৰ উৎপাদনৰ ভিতৰত অসমে উৎপাদন কৰে কিমান পাৰ্চেণ্ট অসমে উৎপাদন কৰে? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডিটো 99%। বন্ধুসকল, বিশ্বৰ ভিতৰত অসমে 99% সোণালী ৰেচম উৎপাদন কৰে। নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বন্যপ্ৰাণী অভয়াৰণ্যত গড়ৰ জনসংখ্যা ঘনত্ব সৰ্বাধিক? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চিটো পবিতৰা। বন্ধুসকল, পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত গড়ৰ জনসংখ্যা ঘনত্ব সৰ্বাধিক। নেক্সট কুৱেশ্যনটো হৈছে অসম ৰাজ্যৰ ভিতৰতে বনাঞ্চলৰ সৰ্বাধিক ঘনত্ব দেখা যায় ক'ত দেখা যায়? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব
অপশ্যন এটো কাৰ্বি আংলং জিলাত। অসম ৰাজ্যৰ ভিতৰতে কাৰ্বি আংলং জিলাত বনাঞ্চলৰ সৰ্বাধিক ঘনত্ব দেখা যায়। নেক্সট কুৱেশ্যনটো হৈছে তলত উল্লেখ কৰা জিলাসমূহৰ ভিতৰত পানীদিহিং চৰাইৰ অভয়াৰণ্য ক'ত অৱস্থিত? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বিটো শিৱসাগৰত অৱস্থিত। বন্ধুসকল, পানীদিহিং চৰাইৰ অভয়াৰণ্য শিৱসাগৰত অৱস্থিত।